মৃত্যুঞ্জয় একাডেমিৰ 2026 চনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত 6জন ছাত্ৰ ছাত্ৰী অৱতীৰ্ণ হৈছিল। তাৰ ভিতৰতে 3জনে প্ৰথম বিভাগ পাইছে আৰু 3জনৰ ভিতৰত 2গৰাকীয়ে ডিষ্টিংশ্যন নম্বৰ লাভ কৰিছে আৰু 3গৰাকী দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈছে। আনহাতে উচ্চতৰ মাধ্যমিক পৰীক্ষাত এই বছৰ বিজ্ঞান শাখাত 49গৰাকী, কলা শাখাত 95গৰাকী আৰু বাণিজ্য শাখাত 19গৰাকী ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হৈছিল। তাৰ ভিতৰত 10গৰাকী ডিষ্টিংশ্যন পাইছে, 28গৰাকী ষ্টাৰ নম্বৰ পাইছে, 125গৰাকী মুঠতে প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে আৰু 37গৰাকী দ্বিতীয় বিভাগত আৰু মাত্ৰ এগৰাকীয়ে তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে। মৃত্যুঞ্জয় একাডেমীৰ যথেষ্ট ভাল ফলাফল আৰু আজি এই ফলাফলত আমি আচলতে অনুষ্ঠানটোৱে আনন্দিত হৈ এই কৃতি ছাত্ৰ ছাত্ৰীসকলক সম্বৰ্ধনা জনোৱাৰ ব্যৱস্থা কৰিছিলো আৰু এই সম্বৰ্ধনা আৰু অভিনন্দন অনুষ্ঠানৰ আয়োজন কৰা হৈছিল। আজি এই অনুষ্ঠানত এই বছৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে ষ্টাৰ নম্বৰ আৰু ডিষ্টিংশ্যন নম্বৰ লাভ কৰিছে এই আটাইবোৰ ছাত্ৰ ছাত্ৰীকে আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জনোৱা হয়। আমাৰ টোটেল 41 ছাত্ৰ ছাত্ৰীক আমি সম্বৰ্ধনা জনাইছো। তাৰ ভিতৰত আমাৰ আৰ্টছত আমি সম্বৰ্ধনা দিছো, আমাৰ ডিষ্টিংশ্যন আছিল 9টা আৰু ষ্টাৰ আছিল আমাৰ 7টা, 16জন টোটেল 16জনক আমি সম্বৰ্ধনা জনাইছো। আৰু ছায়েন্সত আছিল আমাৰ 18গৰাকী ষ্টাৰ, 18গৰাকীক আমি সম্বৰ্ধনা জনাইছো। আৰু কমাৰ্চত আছিল আমাৰ টোটেল এজনে ডিষ্টিংশ্যন পাইছিল আৰু 6জনে আমাৰ ষ্টাৰ পাইছিল, টোটেল 7জন, টোটেল 41জন। সংগ্ৰামত 3টা ষ্ট্ৰীমত আমি 41জন ছাত্ৰ ছাত্ৰীক আজি সম্বৰ্ধনা জনাইছো। তাৰোপৰি আমাৰ যিবিলাক ডিপাৰ্টমেণ্ট আছিল, যেনে অসমীয়া ডিপাৰ্টমেণ্ট বা তৰ্ক বিজ্ঞান বা সেই ডিপাৰ্টমেণ্টবিলাকৰ পৰা যিবিলাকত সৰ্বোচ্চ নম্বৰ পাইছে সেইবিলাকক আমি আৰু বিশেষভাৱে আমি সম্বৰ্ধনা জনাইছো আমাৰ কলেজৰ পৰা।